মেট্ৰিক পৰীক্ষাত ফেল কৰি ছাত্ৰীৰ আত্মহত্যা। পৰীক্ষাৰ ফলাফল লাভৰ পিছতে নিজকে শেষ কৰিলে এইগৰাকী ছাত্ৰীয়ে। Hey guys, welcome back to my YouTube channel জিজ্ঞাসা অনাৰ ভিডিঅ' স্বাগতম কৰিছোঁ। আজিৰ ভিডিঅ'টো একদমেই ইম্পৰ্টেণ্ট ভিডিঅ' হ'বলৈ গৈ আছে যেতিয়া আপুনি এজন পিতৃ মাতৃ। তেনে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰম্ভ কৰাৰ লগতে সকলোকে ৰঙালী বিহুৰ লগতে অসমীয়া নৱবৰ্ষৰ 1432 খ্ৰীষ্টাব্দৰ মোৰ ফালৰ পৰা ভিডিঅ'ৰ জৰিয়তে আন্তৰিক শুভেচ্ছা জনাইছোঁ। সকলোৱে বিহু পালন কৰক। বিহুৰ অবিহনে অসমীয়া জীয়াই নাথাকে, গতিকে আমি বিহুৰ পালন কৰিব লাগিব। কালি যে মেট্ৰিকৰ ৰিজাল্ট দিলে, কোনোবাই ফাৰ্ষ্ট ডিভিজন পাইছে, ছেকেণ্ড পাইছে, থাৰ্ড পাইছে, কোনোবাই আকৌ ফেইল কৰিছে। যিসকলে পাছ কৰিছে বাৰু ঠিক আছে, একো নাই। যিসকলে ফেইল কৰিছে তেওঁলোকৰ মাক দেউতাকে এনেদৰে ল'ৰাজন বা ছোৱালীজনক কৈছে যে তোৰ নিচিনা ল'ৰা বা তোৰ নিচিনা ছোৱালী নালাগে, মৰি যা, তই জীয়াই থাকি কাম নাই। মানে এনেকুৱা ধৰণৰ গালি গালাজ পাৰিছে ল'ৰাজনক বা ছোৱালীজনক। প্ৰথমতে নিউজৰ এটা ক্লিপ চাই লওক, তাৰপিছত আপুনি নিজে কান্দিব। পৰীক্ষাৰ ফলাফল লাভৰ পিছতে নিজকে শেষ কৰিলে এইগৰাকী ছাত্ৰীয়ে। ছয়গাঁৱৰ বিহদিয়াত শুকৰ চাহ। ছয়গাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অধ্যয়নৰত আছিল এইগৰাকী ছাত্ৰী। আৰু কালিৰ দিনটোত ঘোষণা কৰা হৈছিল মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট। আৰু মেট্ৰিকৰ ফলাফল ঘোষণাৰ পিছতে চৰম সিদ্ধান্ত গ্ৰহণ কৰে এইগৰাকী ছাত্ৰীয়ে। যেতিয়া ৰিজাল্ট দিব, ছাত্ৰ বা ছাত্ৰীগৰাকীৰ মনত এটাই কুৱেশ্যন আহে যে মই পাছ কৰিতো ভালেই কথা, যদি মোৰ পৰীক্ষা বেয়া হৈ মোৰ মা দেউতাই কি কৰিব, মই জীয়াই থাকি লাভ নাই। মানে এনেকুৱা ধৰণৰ তাৰমানে মনলৈ কথা আহে আমাৰ ছাত্ৰখিনি। যদি আমি 2 নম্বৰ কম পাওঁ, মাক দেউতাকে ক'ব অমুকৰ ল'ৰাই 5খানত লেটাৰ পাইছে, ফাৰ্ষ্ট ডিভিজন আছে, কিবা পাইছে, তই কিয় নাছে? তোকতো টিউশ্যন দিছিলোঁ, 6খন ছাবজেক্ট 6টা টিউশ্যন দিছিলোঁ, একেলগে গৈছিলি, একেলগে স্কুল কলেজ গৈছিলি, যে কিয় নাপালি তই? এই ধৰণৰ কুৱেশ্যন কৰে সন্মান ঘটি। গতিকে মই কওঁ সেই কুৱেশ্যনখিনিৰ এনচাৰ দিবলৈ মই এই ভিডিঅ'টো বনাইছোঁ, যাতে অসমত এনেকুৱা ধৰণৰ ঘটনা আৰু ভৱিষ্যতলৈ নহয়। সেইকাৰণে মই ভিডিঅ'টো বনাইছোঁ। ভিডিঅ'টো স্কিপ কৰি গুচি যাব। এতিয়া যিসকলে চাই আছে ভিডিঅ'টো ৱাচিং কৰি আছে, তেওঁলোকে ধন্যবাদ। আপোনালোকে শুনিব বিচাৰিছে ন। নিজৰ ল'ৰাটোৱে বা ছোৱালীটোৱে কোনটোত মাইণ্ড কৰি আছে বা কোনটো বিভাগত, ডাক্তৰ, ইঞ্জিনিয়াৰ, প্ৰফেচাৰ, তেওঁ কোনটো ছাবজেক্টত তাৰমানে ভাল পায়, সেইটো ল'ৰাজনক বা ছোৱালীজনক সোধক যে মাইনা বা বাবু কোনটো কৰি ভাল পাবি বা তোৰ কি হ'বৰ ইচ্ছা আছে, সেইটোক সোধক আৰু সেইমতে আগবাঢ়ি যাওক। অমুকৰ ল'ৰাই কিবা পাইছে, ডিভিজন পাইছে, অমুকৰ ল'ৰাই ডাক্তৰ হৈছে, ডাক্তৰ হ'ব লাগিব, অমুকৰ ল'ৰাই কিবা হৈছে, কিবা হ'ব লাগিব। তেনেকুৱা উদাহৰণ আমাৰ ল'ৰা ছোৱালীখিনিক ঘৰত নাপালোঁ। এই নিউজত দেখিলে আপোনালোকে এই ৰিজাল্টৰ কাৰণে ছাত্ৰীজনৰ মৃত্যু ল'লে, মৃত্যু খাব চিকিল। যে কিয় ল'লে? মাক দেউতাকৰ ভুলৰ কাৰণে, হয়তো মাক দেউতাকে গালি গালাজ পাইছে। এনেকুৱা ধৰণৰ ঘটনা অসমত ঘটি আছে। সেইকাৰণে ভিডিঅ'টো মই ক্ৰিয়েট কৰিছোঁ যাতে ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ ঘটনা নহয়। আমাৰ কণমানি বিলাকক কুৱেশ্যন নকৰে। মই এইটোৱে মই বহুত ভালকৈ বুজি পাওঁ। এইখিনি কথা মই এইকাৰণে কৈছোঁ, মই এজন ষ্টুডেণ্ট, সেনেকুৱা সেনেকুৱা এটা পৰিৱেশ বা সেনেকুৱা এটা সময় মই পাৰ কৰি আহিছোঁ। সেইকাৰণে এইখিনি কথা মই ভালদৰে বুজি আছোঁ। আৰু বহুতেই কয় যে ইমান সৰু ল'ৰা হৈ কিনে তাৰমানে কোনে শিকায়, মোক কুৱেশ্যন কৰে বহুতে, কোনোৱে নিশিকায়। মই নিজেই ভিডিঅ' ক্ৰিয়েট কৰোঁ, নিজেই বনাওঁ, নিজেই আপলোড কৰোঁ, কোনেও নিশিকায়।